ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ দুই জেহাদী বৰপেটাৰ পৰা দুই জেহাদীক গ্ৰেপ্তাৰ কৰিছে এছটিএফে নিশাই বৰপেটাৰ পৰা গুৱাহাটীলৈ অনা হয় দুই জেহাদী ৰূপনগৰৰ এছটিএফৰ কাৰ্যালয়ত ৰখা হৈছে জেহাদী দুটাক ধৃত দুই জেহাদীৰ এছটিএফৰ মাৰাথন জেৰা পূৰ্বে ৰাজ্যত গ্ৰেপ্তাৰ হৈছিল কেইবাটাও জেহাদী ভুৱা সিম কাৰ্ডেৰে পাকিস্তান লিংকৰ সন্দেহত হৈছিল গ্ৰেপ্তাৰ ৰাজ্যত পুনৰ দুই জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে বৰপেটাৰ পৰা দুই জেহাদীক জালত পেলাইছে এছটিএফে নিশাই বৰপেটাৰ পৰা গুৱাহাটীলৈ অনা হৈছে ৰূপনগৰত থকা এছটিএফৰ কাৰ্যালয়ত বৰ্তমান দুই জেহাদীক মাৰাথন জেৰা চলাই থকা হৈছে পূৰ্বেও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু কুখ্যাত জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছিল ভুৱা সিম কাৰ্ডেৰে পাকিস্তান লিংকৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে দুই জেহাদীক সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ বিৰিঞ্চি আৰু কি খবৰ আছে এই ঘটনা সন্দৰ্ভত অজন্ত সাহেব আসলতে শেহতীয়াকৈ এছটিএফে বহুকেইটা অভিযান চলাইছে জেহাদীৰ বিৰুদ্ধে আমি যদি কওঁ যে যি ভুৱা সিম কাৰ্ড কেইবা হাজাৰ প্ৰায় ৫,০০০ ভুৱা সিম কাৰ্ড তৈয়াৰ কৰি সেই জেহাদী চক্ৰটোৱে পাকিস্তানৰ বিভিন্ন এজেঞ্চিলৈ তেওঁলোকে দিছিল আৰু সেই অভিযোগত প্ৰায় ১৩টাকৈ জেহাদীক কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল আৰু বিভিন্ন ধৰণৰ তথ্য উদ্ঘাটন কৰা হৈছিল কি ধৰণে পশ্চিমবংগৰ লগত তেওঁলোকৰ যোগাযোগ আছে জেহাদীৰ লগত বা কি ধৰণে তেওঁলোকে চুবুৰীয়া যিসমূহ উত্তৰ পূবৰ যিসমূহ ৰাজ্য তাত ৰক্তাক্ত কৰিবৰ কাৰণে যি ধৰণৰ তেওঁলোকে আচলতে পৰিকল্পনা কৰিছিল সেই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা আৰু শেহতীয়াকৈ বৰপেটাৰ পৰা কালি নিশা এছটিএফৰ এটা বৃহৎ দলে অভিযান চলাই সীমামূৰীয়া অঞ্চলৰ পৰা আচলতে গ্ৰেপ্তাৰ কৰি আনে দুজন এই মুহূৰ্তত নাম প্ৰকাশ কৰা নাই এছটিএফে কিছু সময়ৰ পাছত যিগৰাকী এছটিএফৰ মহাপৰিদৰ্শক পাৰ্থসাৰথী মহন্তই সংবাদমেল সম্বোধন কৰি সম্পূৰ্ণখিনি কথা আচলতে তেওঁলোকে ক'ব যে কি তেওঁলোকে এই সিম কাৰ্ডে যোগান ধৰিছিল নে অন্য কিছু যিহেতু শেহতীয়াকৈ সমগ্ৰ দেশত জেহাদী কাৰ্যকলাপ এটা পুনৰ গা কৰি উঠিছিল হয়তো সেই মডুলৰো এই দুই সদস্য হ'ব পাৰে গতিকে শেহতীয়াকৈ কোকৰাঝাৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৭জনকৈ অধিক জেহাদী গতিকে সেই মডুলৰ জেহাদী নে অন্য কোনো কাৰণত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তলৈকে স্পষ্ট কৰা নাই আমি কিছু সময় অপেক্ষা কৰিলে সেই তথ্যখিনি পাম কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ যে বৰপেটাৰ এনে এখন ঠাইৰ পৰা আচলতে দুই জেহাদী গ্ৰেপ্তাৰ কৰি আনিছে যিখিনি ঠাইৰ পৰা দীৰ্ঘদিনে ধৰি এছটিএফে চেষ্টা কৰি আছে যে সেই ঠাইখিনিৰ পৰা জেহাদীক উৎখাত কৰিবলৈ যদি আজিৰ দিনত তাত ৪টা জেহাদী গ্ৰেপ্তাৰ কৰে তাৰ পাছতে শ্লিপাৰ চেলৰ সহযোগত তাত ৬টা জেহাদীয়ে পুনৰ গা কৰি উঠে গতিকে সেই গোটেই ব্যৱস্থাটোকে আচলতে পুলিয়ে পখা উঘলিবৰ কাৰণে এছটিএফে চেষ্টা অব্যাহত ৰাখিছে গতিকে আমি কিছু সময় অপেক্ষা কৰিলে সকলোখিনি তথ্য আমি সবিস্তাৰে প্ৰকাশ কৰিব পাৰিম নিশ্চয় ধন্যবাদ জনাইছোঁ বিৰিঞ্চি